নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক পনীৰ পকৰা বনাই দেখুৱাম। আজি মই পনীৰটো মিহি মিহি কৰি কাটি লৈছোঁ। তাতে মই নিমখ, হালধি আৰু জলকীয়া গুড়ি, জিৰা গুড়ি, তাৰ লগত ধনিয়া পেষ্ট আৰু গোলমৰিচৰ গুড়ি দি ভালকৈ মিহলাই থৈছোঁ। এতিয়া মই বাটি এটাত অলপ বেচন, তাৰ লগত অলপ চাউলৰ গুড়ি, তাৰ লগত এটা কেঁচা জলকীয়া বটি পানী এটাত গুলি থৈছোঁ, সেইখিনি ঢালি দি নিমখ দি ভালকৈ বেটাৰটো বনাই লওঁ। তাৰপিছত এটা এটা কৰি পনীৰৰ বেটাৰৰ লগত মিহলাই আৰু বিস্কুটৰ গুড়াৰ লগত দি তেলত দি দিম। এতিয়া তেলত দি দিছোঁ। এতিয়া অলপ বাকী আছে হ'বলৈ। অলপ ৰঙা ৰঙা ধুনীয়া হৈছে। এতিয়া পকৰা হৈ গ'ল, তুলি ল'ম। এতিয়া মই পকৰাখিনি তুলি গ্ৰীণ চাটনি এটা বনাম পকৰাৰ লগত খোৱাৰ কাৰণে। ধনিয়া পাত, নাগা ধনিয়া পাত আৰু তাৰ লগত কেঁচা জলকীয়া, নিমখ দি ভালকৈ এইটো বটি ল'ম। এতিয়া হৈ গ'ল গ্ৰীণ চাটনি বটা। তাৰ লগত অলপ নেমুৰ ৰস মিহলাই দি পকৰাটো দি খাম। হৈ গ'ল ৰেডি।